আমি সমূহ অসমবাসী ৰাইজক জনাবলৈ সুখী হৈছোঁ যে বিগত এটা দশকৰ অধ্যয়নৰ পিছত এইটো আমি সিদ্ধান্তলৈ উপনীত হ'ব পাৰিছোঁ যে আমাৰ অসমৰ জলাশয় সঁচাকৈ বিভিন্ন জৈৱ বৈচিত্ৰ্যৰে পৰিপূৰ্ণ হৈ আছে। যদিও এই জলাশয়সমূহৰ আৱাসীয় অঞ্চলবিলাক ক্ৰমান্বয়ে টুটি আহিছে, তথাপিও ইয়াত যথেষ্ট পৰিমাণে আমাৰ বিভিন্ন ধৰণৰ মাছকে ধৰি শামুক, মিছা মাছ ইত্যাদি বিভিন্ন ধৰণৰ প্ৰাণী আমি পাইছোঁ। তাৰ ভিতৰত আমি শেহতীয়াকৈ আমাৰ দুটা অঞ্চলত 170 বছৰ পুৰণি, আমি 170 বছৰ আগতে আচলতে বিলুপ্ত হোৱা বুলি যিটো তথ্য আমাৰ হাতত আছে, এই তেনেধৰণৰ আমি দুটা প্ৰজাতি, বিশেষকৈ আছামনায়া বুলি যিটো আমি নামাকৰণ কৰিছোঁ, সেই প্ৰজাতিটো আমি পুনৰুদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। আমি ধনশিৰি অঞ্চলত এইটো পাইছোঁ যদিও আমি এতিয়াও আশাবাদী যে অন্যান্য জলাশয়তো হয়তো ইয়াৰ অৱস্থিতি থাকিব পাৰে। আৰু আনটো এটা প্ৰজাতি যিটো আমি নতুন প্ৰজাতি হিচাপে নামাকৰণ কৰিবলৈ সক্ষম হৈছোঁ, সেইটো হ'ল আমাৰ জকাই কলাখোৱাৰ অঞ্চলৰ পৰা উদ্ধাৰ কৰা এটা চিউডোস্কেবিজ বুলি যিটো চেপেটা শামুকটো আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। আৰু এই যিখন আমাৰ গৱেষণা পত্ৰ, এইটো আমি বিগত কেইবাবছৰ ধৰি প্ৰচেষ্টাৰ পিছত এটা অতি উচ্চ পৰ্যায়ৰ গৱেষণা যিটো জাৰ্নেলত পাব্লিছ হৈছোঁ। আমাৰ বিদেশৰো আমাৰ লগত গৱেষক আছে, আমাৰ দেশৰো কেইবাজনো স্বনামধন্য গৱেষক আছে আমাৰ এই টীমটোত। আমি ইয়াৰ পৰা অসমৰ পৰা ডক্টৰ জ্যোতিষ সোণোৱাল আৰু মই জড়িত হৈ আছোঁ। আৰু আমি আগন্তুক দিনত আমি এইটো গম পাইছোঁ যে আৰু কিছু নতুন প্ৰজাতি ইয়াৰ পৰা উদ্ধাৰ হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ আমি এইটোৰ ওপৰত কাম কৰিয়ে আছোঁ বৰ্তমানো। আমি অতি সোনকালে সম্ভৱতঃ নতুন প্ৰজাতি আৰু দুই এটা এইটো প্ৰকাশ কৰিবলৈ সক্ষম হ'ম। আমি অকল চেপেটা শামুকে নহয়, গোটা ঘূৰণীয়া শামুকৰ যিটো আমি গেষ্ট্ৰপড বুলি কওঁ, গেষ্ট্ৰপডৰ ওপৰতো আমি ছাৰ্ভে কৰি আছোঁ। আৰু তাতো আমাৰ যিটো ভবাতকৈ অলপ বেছিকৈ আমি বৈচিত্ৰতাপূৰ্ণ দেখিবলৈ পাইছোঁ। আমি তাৰ মলিকুলাৰ যিটো ষ্টাডি, সেইটো কৰাৰ পিছতহে আমি সঠিক সিদ্ধান্তত উপনীত হ'ব পাৰিম। আমাৰ এই বৰ্তমান যিটো গৱেষণা পত্ৰ প্ৰকাশ পাইছে, এই গৱেষণা পত্ৰ প্ৰকাশ পোৱাৰ পিছতেই এটা কথা থিৰাংকৈ ক'ব পৰা গৈছে যে অসমৰ যিটো জলাশয়সমূহ, এই গোটেইখিনিক লৈ আমাৰ এই অঞ্চলটোক এটা ফ্ৰেছ ৱাটাৰ মাজেলৰ হটস্পট হিচাপে চিহ্নিত কৰা হৈছে। এইটো গ্ল'বেলি এটা ৰিকগনিশ্যন হোৱা বুলি আমি ধাৰণা কৰিব পাৰোঁ। আৰু ইয়াৰ পৰৱৰ্তী সময়ত আচলতে চৰকাৰে বা অন্যান্য জনসাধাৰণে এইবোৰৰ সংৰক্ষণৰ কাৰণে আগবাঢ়ি আহিব লাগে। আমি কিছুদিনৰ পিছতে হয়তো তাৰ যিটো মেপিং কৰি কোনটো অঞ্চলত, কোনটো নৈত বা কোনটো জলাশয়ত কি প্ৰজাতি পায়, সেইখিনি মেপিং কৰি আমি বায়'ডাইভাৰ্চিটি বৰ্ড অফ আছাম তাত আমি হয়তো জমা কৰি আমি অসম চৰকাৰক আহ্বান জনাম যে এইখিনি অঞ্চল যাতে সংৰক্ষিত অঞ্চল হিচাপে ঘোষণা কৰিবলৈ আমি অনুৰোধ কৰিম অসম চৰকাৰক।